ভয়ংকৰ ঘটনা সংঘটিত হৈছে, চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বোকাখাট আৰক্ষী থানাৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগত। আৰু এই মুহূৰ্তত মই আছোঁ বোকাখাট আৰক্ষী থানাত। বোকাখাটৰ এজন যুৱকে গুৱাহাটীৰ ধীৰেণপাৰাৰ এগৰাকী যুৱতীক পলুৱাই অনাৰ পিছতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। কালি নিশা বোকাখাটৰ মঞ্জিল আহমেদ নামৰ এজন যুৱক, প্ৰাপ্তবয়স্ক যুৱক, তেওঁ গুৱাহাটীৰ এগৰাকী মুছলমান, গুৱাহাটী ছোৱালীগৰাকী মুছলমান সম্প্ৰদায়ৰ, আৰু সেই যুৱকজনে মুছলমান সম্প্ৰদায়ৰ যুৱতীজনীক পলুৱাই আনিছিল বোকাখাটৰ স্থিত গোঁসাইবাৰী ঘৰলৈ। আৰু তাৰপিছত আজি পুৱাৰ ভাগত আচলতে সেই যি ছোৱালীৰ পৰিয়াল বুলি তেওঁলোকে দাবী কৰিছে, লগত 7-8জনীয়া দল লৈ যি মঞ্জিল আহমেদৰ ককাকক আক্ৰমণ কৰিছে। মই দেখুৱাইছোঁ, ককাকক আক্ৰমণ কৰিছে এয়া নুৰুল হুছেইন। বোকাখাট আৰক্ষী থানাত এতিয়া ন্যায়ৰ অপেক্ষাত বহি আছে। নাকৰ ওপৰত পিষ্টলেৰে আঘাত কৰিছে বুলি ইতিমধ্যে নুৰুল হুছেইনে জানিব দিছে। কেনেদৰে হিংসনকাৰী ঘটনা হৈছিল তেওঁৰ মুখৰ পৰা আমি জানিব বিচাৰিম। এয়া মঞ্জিল আহমেদ, যিজন যুৱকে গুৱাহাটীৰ ধীৰেণপাৰা যুৱতীগৰাকীক পলুৱাই আনিছিল, সেই মঞ্জিল আহমেদৰ ককা। মই ককাকৰ পৰা জানিব বিচাৰিম কি হৈছিলে ঘটনাটো আৰম্ভণিৰ পৰা কওকচোন। ছোৱালীজনীক কেতিয়া পলুৱাই আনিছিলে? মানে কি, সি পৰহিদিনাখনে গুৱাহাটী যাম বুলি ক'লে। গুৱাহাটী গৈ পেলাই কালি যোৱা ৰাতি আহিছে 9টা বজাত। মইতো গম নাপাওঁ তাৰ লগত যে ছোৱালী আহিছে। তো ছোৱালী এজনী আহিছে, মই বোলো ক'ৰ ছোৱালী এজনী? তো মই সুধিলোঁ বোলে ঘৰ ক'ত? বোলে গুৱাহাটী ধীৰেণপাৰাত। দেউতাৰ নাম কি? বোলে চুলতান। এতিয়া তুমি ইচ্ছাকৃতভাৱে আহিছানে? বোলে মই ইচ্ছাকৃতভাৱে আহিছোঁ। মোৰ ঘৰত বহুত অত্যাচাৰ কৰে, সেইটো কাৰণে মই গুচি আহিছোঁ তাৰ লগত। সিমানেই। ৰাতিপুৱা টাইমত কাপোৰ কানি আনিছিল নেকি লগত? আনিছে। তাই কিবা কিবি কাপোৰ লৈ আহিছে, এইবিলাকতো মই চোৱা নাই। বয়স কিমান ছোৱালীগৰাকী সুধিছিলে নেকি আপুনি? বয়স অন্ততঃ 18 বছৰ পাৰ হৈছে। জন্ম তাই 2007 চনত বুলি কৈছে, মাৰ্চত। আজি পুৱা কি হ'ল? পুৱা মানে 5টা বজাতে সিহঁতৰ এটা পাৰ্টি আহিছে গাড়ী লৈ। 8-9জন 7জন এনেকৈ হ'ব, মই হিচাপ কৰা নাই। তাৰপিছত ঘৰত আহি সুধিছে মঞ্জিল ক'ত? মই বোলো মঞ্জিলটো গুৱাহাটী গৈছিলে, আহিলে নাই মই গম নাপাওঁ। মই ৰাতি শুই গ'লোঁ। তাৰপৰা তেনেকুৱাতে সিহঁতে মানে তাৰ ৰুমটো ছেপাৰেট আছিলে, তাত গৈ দৰ্জা ভাগি পেলাই তাক উলিয়াই আনি পিষ্টল দি মাৰপিট কৰিছে, আৰু মোকো মাৰিছে পিষ্টল দি। দেখিছেই নহয় চকুৰ ওপৰত, মোৰ বাঁহাতৰ চকু। কি বুলি পৰিচয় দিছিলে তেওঁলোকে পৰিচয় দিছে মানে কি, সিহঁতে এবাৰ কয় পুলিচৰ মানুহ, এবাৰ সিহঁতে মিয়া ভাষা পাতিছে, মই বুজি নাপাওঁ। মিয়া মানুহ নেকি? মিয়া হয়। মুছলমান মানুহ, তেওঁলোকে মিয়া মানুহ। আমি অসমীয়া মুছলিম আৰু সি মিয়া হয়। মিয়া ভাষাতে সিহঁতে কথা পাতিছে, সিমানে। মাৰপিট কৰি পেলাই ছোৱালীজনী আৰু তাক গাড়ীত ভৰাই পেলাই লৈ গুচি গ'ল। মহিলা দল আছিলে নেকি? মহিলা আছে 2জনী। সিহঁতে টানা যোৱা কৰিছে, মোৰ মাইকী মানুহক ঠেলা হেঁচা কৰিছে। মঞ্জিলৰ মাক দেউতাক নাই নেকি? নাই। আপোনাৰ পুত্ৰ নাই? মোৰ পুত্ৰ নহয়, মোৰ ছোৱালীৰহে নাতি। হয়, মাক বাপেক আছে, কিন্তু মোৰ লগত নাথাকে, সিহঁতে বেলেগে থাকে। ই মানে 6 মাহমানৰ পৰাই মোৰ লগত। হয়, আৰু এতিয়া তাৰ 22 বছৰ বয়স হ'ল। আপোনাৰ ল'ৰাটোকো লৈ গ'ল, আপোনাৰ নাতিকো লৈ গ'ল? লৈ গৈছে। সিহঁতক বাটত গুলি কৰি মাৰি পেলাই দিম বুলি কৈছে। নাই এতিয়ালৈকে। এই মুহূৰ্তলৈকে ভাস্কৰ থানাত বহি আছে, আৰু আচলতে এক প্ৰকাৰ অপহৰণ কৰিছে বুলি ক'ব পাৰি, কাৰণ পৰিয়ালৰ লোক হ'ব পাৰে বা অন্য দুৰ্বৃত্ত হ'ব পাৰে। এই যিগৰাকী যুৱতীক পলুৱাই আনিছে তেওঁক লৈ গৈছে, আৰু মঞ্জিলকো লগত সেইখন গাড়ীতে উঠাই লৈ গৈছে, কিন্তু মঞ্জিলক এতিয়ালৈকে এৰি দিয়া নাই। বোকাখাট আৰক্ষী থানাত এতিয়া অপেক্ষা কৰি আছে। মঞ্জিলৰ কিবা খবৰ পাইছে নেকি? নাই, একো খবৰ পোৱা নাই। এজাহাৰ দিছোঁ, চাওক পুলিচে কোনো হেৰি কৰা নাই। ইমান বোকাখাট আৰক্ষী থানাৰ অচি আছে। ছাৰ অকণমান কওকচোন ঘটনাটো। আপোনালোকে এইবিলাক এনেকৈ বাইট ল'ব নোৱাৰে, ইচ্ছা নাথাকিলে নল'ব। নল'ব। মই পাৰ্চনেল টাইমত আহিছোঁ, আপোনালোকে এনেকৈ নল'ব। মই চেনেল পিন্ধি আছোঁ, ডিউটি নাই, মই চেনেল পিন্ধি আহিছোঁ কিবা কামত। অফিচৰ ৰুমৰ পৰা সোমাই আছে? আপুনি অফিচৰ পৰা ওলাই আহিছে? আপুনি অফিচৰ পৰা ওলাই আহিছে, ঘটনাটো কওক। আপুনি অফিচৰ পৰা ওলাই আহিছে? অথৰাইজ নহয় বাইট দিবলৈ, আমি অথৰাইজ নহয় বাইট দিবলৈ, আপুনিও নল'ব, মোক নুসুধিব।
আই এম নট অথৰাইজ টু গিভ এনি বাইট। ঠিক আছে, ঠিক আছে। বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেওঁ ইতিমধ্যে মন্তব্য দিবলৈ টান পাইছে। স্থানীয় যুৱক আছে, কি কৈছিলে ঘটনা? পুলিচে কথা নকয় দেখোন। বিশেষকৈ ৰাতিপুৱা 5মান বজাতে মোক ফোন কৰিলে যে এজন যুৱকক আমাৰ 9 নম্বৰ বোকাখাত পৌৰসভাৰ অন্তৰ্গত যুৱক এজনক পিষ্টল দেখাই পেলাই তেওঁ এজনী ছোৱালী পলোৱা সংক্ৰান্তত এটা 8জনীয়া দলে উদ্ধাৰ কৰে। তাৰ পাছত এতিয়া পুলিচ প্ৰশাসনে এতিয়াও কোনো কাম কৰা দেখা নাই। তেওঁক মেডিকেলটো অফিচৰ পৰা ওলাই আহিছে, ডিউটিত নাই বুলি কৈছে। ডিউটিত নাই মানে এতিয়া বাজিলে কিমান? এতিয়া বাজিলে কি প্ৰায় আমি 5 বজাৰ পৰা ইয়াত বহি আছোঁ, এতিয়া 12:30 বাজি গ'ল। এতিয়া পৰ্যন্ত তেওঁ ডিউটিতে নাই। যেতিয়া কেতিয়া কাম কৰিব, কি কৰিব, এই যুৱকজনক, স্থানীয় যুৱকজনক বিচাৰিবনে নাই, কোনো সুমুহূৰ্ত নাই। গতিকে আমি বোকাখাত পুলিচ প্ৰশাসনক গৰিহণা জনাইছোঁ আৰু অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰিবলৈ অনুৰোধ জনাইছোঁ। দেখুৱাইছে ইতিমধ্যে এয়া বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়া। তেওঁ নিজৰ অফিচৰ পৰা ওলাই আহিছে, কিন্তু তেওঁ ডিউটিত নাই বুলি দায় হোৱাৰ মন্তব্য দিছে। প্ৰায়ে এনেধৰণৰ ঘটনা বোকাখাতত সংঘটিত হৈ আহিছে, বহু ধৰণৰ ঘটনা সংঘটিত হৈছে। পুলিচে এজাহাৰ নলয় বুলি তেওঁ এজাহাৰ নলয় বিভিন্ন কাৰণত। মই ইয়াত আহি পেলাই গম পালোঁ আৰু এজন মাৰপিটৰ ঘটনাত আহিছে। সেই যুৱকজনো এতিয়া বহি আছে প্ৰায়। তেওঁলোকৰো কোনো মানে এজেহাৰখন ল'বলৈও টান পাইছে। মোক অনুৰোধ কৰিছে যে মই এই যিজন ককা আহিছে তেওঁ মূৰত আঘাত পাইছে, অস্ত্ৰৰে মৰাণাস্ত্ৰৰে আঘাত কৰিছে, যিহেতু মই মেডিকেলটো আপোনালোকে কৰোৱাৰ পুলিচ থানাৰ পৰা কিছুমান দায়িত্ব থাকে। তেওঁলোকে কৈছে আপোনালোকে কৰাই আনক বোলে, তেনেকৈ মোক আদেশহে দিছে। গতিকে এনেদৰে মেডিকেল কৰাই আনিবলৈ কৈছে। হয় হয়, ককাক যিজন নুৰুল হুছেইন আঘাতপ্ৰাপ্ত হৈছিল ভাস্কৰ, তেওঁক এইজন যুৱকক পুলিচে মেডিকেল কৰাব লাগে, কিন্তু এইজন যুৱকক আপোনাক কৈছে নেকি? হয় হয়, মোক তেনেকৈ কৈছে যে তাৰে এজন বহি থকা মহিলা পুলিচে আৰক্ষীয়ে মোক কৈছে যে আপুনি মেডিকেলটো কৰাই আনক যিজন বৃদ্ধ। গতিকে মই তাৰপিছত ক'লোঁ সেইটোতো নিয়ম নাই। তাৰপিছত মই ক'লোঁ এজাহাৰ কপিখন আপুনি ৰিচিভ কৰি দিয়াৰ ব্যৱস্থা কৰক, কিন্তু এজাহাৰ কপিখন ৰিচিভ কৰা বোলে তেওঁলোকৰ নিয়ম কানুন নাই। মই গম পালোঁ অলপ আগত কৈছে এজাহাৰে হেৰালে এজনৰ বোলে, তেওঁ বিচাৰি পোৱা নাই। এনেদৰে চলিছে বোকাখাত আৰক্ষী থানা। আমি দেখুৱাইছোঁ এয়া হৈছে বোকাখাত নগৰৰ মাজমজিয়াত, ইয়াৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগত ভাস্কৰ এই ভয়ংকৰ ঘটনা, চাঞ্চলকৰ ঘটনা সংঘটিত হৈছে। ছোৱালীৰ ঘৰৰ মানুহ বা অন্য কোনো মানুহ আহি কেৱল যুৱতীগৰাকীকে নহয়, যুৱকজনকো পুৱা 5 বজাত অৰ্থাৎ দিনে পোহৰে লৈ গৈছে। এতিয়ালৈকে বোকাখাত আৰক্ষীয়ে উদ্ধাৰ কৰা নাই। যিজন ককাক ইয়াত প্ৰায় পুৱা 5 বজাৰ পৰা অপেক্ষা কৰি আছে, কোনো ধৰণৰ বোকাখাত আৰক্ষীয়ে পদক্ষেপ লোৱা নাই। এতিয়া বোকাখাত গোলাঘাট জিলা আৰক্ষী অধীক্ষকে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়, কিন্তু এতিয়াও ন্যায়ৰ অপেক্ষাত ইয়াত অপেক্ষা কৰি আছে। নুৰুল হুছেইন নামৰ যিজন বৃদ্ধ পুৱাৰ ভাগত আক্ৰমণ কৰিছিল দুষ্কৃতিকাৰীয়ে বা পৰিয়ালৰ লোকে, এতিয়াও অপেক্ষা কৰিছে, কিন্তু কি হয় এতিয়ালৈকে কোনো ধৰণৰ দেখুৱাইছে বোকাখাত আৰক্ষী থানা। সেয়া আমি দেখুৱাইছোঁ এয়া বোকাখাত আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া, তেওঁ ইতিমধ্যে জোতা পিন্ধি আৰক্ষী থানাত প্ৰৱেশ কৰিছে। এনেদৰে বোকাখাত আৰক্ষী থানা চলিছে। এতিয়া ন্যায়ৰ অপেক্ষাত আছে নুৰুল হুছেইন নামৰ ককাকজন, আৰু তেওঁ নাতিক কেতিয়া উদ্ধাৰ কৰিব তেওঁ এতিয়া ন্যায়ৰ অপেক্ষাত আছে। এতিয়া কি হ'ব পৰৱৰ্তী সময়ত বোকাখাত আৰক্ষী কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। হয় ৰঞ্জিত, যিহেতু মই আপোনাক আকৌ সুধিব বিচাৰিছোঁ যে ঘটনা সংঘটিত হ'ল, সেই ঘটনা সংঘটিত হোৱাৰ পাছত পৰিয়ালে যিখন এজেহাৰ দাখিল কৰিছিলে, আৰক্ষীয়ে বৰ্তমান এজেহাৰ ৰিচিভ কৰি লৈছে নাই? আৰু যিটো মেডিকেল কৰাৰ কথা কৈছে, যিহেতু মেডিকেল কৰাৰ দায়িত্ব থাকে, যিকোনো এটা কেছ ৰেজিষ্টাৰ হ'লে মেডিকেল কৰাৰ দায়িত্ব থাকে আৰক্ষীৰ, কিন্তু আৰক্ষীয়ে মেডিকেল কৰাৰ পৰিৱৰ্তে যিহেতু পৰিয়ালৰ লোকক মেডিকেল কৰাবলৈ কৈছে, আৰু এই ঘটনা সন্দৰ্ভত বৰ্তমানে আৰক্ষীয়ে এজেহাৰ তেওঁলোকৰ পৰা গ্ৰহণ কৰিছে নাই? এই মুহূৰ্তত আমি জানিব বিচাৰিছোঁ আপোনাৰ পৰা। হয়, আপোনাৰ যিটো পোনপটীয়া প্ৰশ্ন, আপোনাৰ যিটো ওচৰতে থাকে আপুনি, আপোনাক মেডিকেল কৰাবলৈ কৈছিলে, তেওঁলোকে মেডিকেল কৰাটো পুলিচৰ দায়িত্ব, তেওঁ আপোনাক কৈছিলে? মই যিহেতু মোৰ ককাজনৰ লগত স্থানীয় হিচাপে মোৰ সম্পৰ্ক, মই প্ৰায় এনেদৰে কামত সহযোগ কৰি থাকোঁ। মই যেতিয়াই ক'লোঁ আপোনালোকে অতি শীঘ্ৰে পিষ্টলে যিহেতু আঘাত কৰিছে, তেওঁ মানে সেইটো এই বৃদ্ধ বয়সীয়া ব্যক্তিগৰাকীয়ে ফাঁকি মাৰিছে বুলি তেওঁলোকে তেনেকুৱা এটা মনোভাৱ দেখাবলৈ। এজাহাৰখন কি কৰিলে? এজাহাৰখন ৰিচিভ কৰি দিবলৈ ক'লোঁ, এজাহাৰখন এতিয়ালৈকে ৰিচিভ কৰা নাই, ৰিচিভ কৰিও দিয়া নাই। ৰিচিভ কৰা বোলে কোনো তাহাঁতৰ নিয়ম নাই বুলি ক'লে। এখন এজাহাৰ আমি দেখুৱাইছোঁ, এজাহাৰ জেৰক্স কপি, এজাহাৰখন ৰিচিভ কৰা নাই, কি কৈছে আপুনি? ৰিচিভ কৰি দিয়া নাই আৰু হৈছে, কৈছে ল'ৰাটো এৰি দিব, হ'ব যাওক, তেনেকৈ দায় হোৱাৰ মন্তব্য দিছে। পিষ্টল লৈ গৈছে কিডনেপ কৰি, হয়নে? আপোনাৰ মই কোনো ৰেচপণ্ডে লোৱা নাই, কোনো ৰেচপন্স লোৱা নাই। দেখুৱাইছোঁ দুৰ্ভগীয়া এগৰাকী ককা আৰু তেওঁৰ নাতিনীয়েকক। ইতিমধ্যে দুৰ্বৃত্তই পুৱাৰ ভাগত অহা 6-7জনীয়া দলে পিষ্টল মূৰত মাৰি, দেখুৱাইছোঁ পিষ্টলৰ নালেৰে মূৰত মাৰি আঘাতপ্ৰাপ্ত কৰি তেওঁৰ নাতিনীয়েকক লৈ গৈছে, আৰু কালি পলুৱাই অনা এগৰাকী যুৱতীক লৈ গৈছে। কিন্তু বোকাখাত আৰক্ষীৰ নিলিপ্ত ভূমিকা আমি দেখুৱাইছোঁ। কি ক'ব বোকাখাত আৰক্ষী? বোকাখাত আৰক্ষী আপোনালোকে চাব, এই গ্ৰেনেড বিস্ফোৰণৰ আগমুহূৰ্তটো প্ৰায় দিন ডকাইত হয়,
আপোনালোকে বোকাখাতৰ ৰাইজে জানে প্ৰায় দিনতে ডকাইত হৈছে প্ৰায় 30-40টা। আজিলৈকে এজনো ডকাইত ধৰিবলৈ তেওঁলোকে সমৰ্থ নহ'ল। গতিকে এনেকৈয়ে চলিছে পুলিচ ব্যৱস্থা। যেতিয়া মানুহ মৰিব তেতিয়াহে তেওঁলোকে বিচাৰি পায়। বুজি পাইছেনে? যুৱক আপোনাৰ নাতিক এৰি দিয়া নাই এতিয়ালৈকে এৰি দিয়া নাই। গতিকে আমি চিন্তিত। এজন বোকাখাতৰ স্থানীয় যুৱক, এজন ছাত্ৰ, জেটিএজি মহাবিদ্যালয়ৰ ছাত্ৰক যদি আমাৰ পৰা হেৰাই যাব নেকি, আমি এইটোক লৈ চিন্তিত হৈ বোকাখাত থানা সন্মুখত সকলোবিলাক আমি লগ হৈছোঁ। যদি অতি শীঘ্ৰে পুলিচে ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি ইয়াৰ পৰা আন্দোলন কৰিবলৈ বাধ্য হ'ম। স্থানীয় লোকে ইতিমধ্যে আন্দোলনৰ হুংকাৰ দিছে, কাৰণ অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ বোকাখাত আৰক্ষীৰ নিলিপ্ত ভূমিকাত। হয় ৰঞ্জিত ৰাজক, আপুনি এই ঘটনাৰ সন্দৰ্ভত আৰু তথ্য আমাক যুগুত কৰক। পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ কাষলৈ যাম। কিন্তু এই মুহূৰ্তত শেহতীয়া যি খবৰ, বোকাখাত আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এজেহাৰ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। তাৰ লগতে আৰক্ষীৰ যি দায়িত্ব থাকে, এগৰাকী গোচৰীয়া পক্ষক মেডিকেল কৰাবলৈ যি আৰক্ষীৰ দায়িত্ব থাকে, কিন্তু সেই দায়িত্বটো আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে। আমি এই ঘটনাৰ সন্দৰ্ভত পৰৱৰ্তী সময়ত পুনৰবাৰ নিউজ লাইভৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম।